9 আগষ্ট শনিবাৰ শাওন পূৰ্ণিমা তথা ৰাখি পূৰ্ণিমা এটা একটকীয়া কইনছেৰে কৰিব প্ৰাচীন কালৰ এটা মহা উপায়। আপোনাৰ সকলোবোৰ মনোকামনা পূৰ্ণ হ'ব। এটা উপায় কৰিলেই আপুনি হৈ যাব অজস্ৰ ধন সম্পত্তিৰ মালিক। আমাৰ সনাতন হিন্দু ধৰ্মত এক বছৰত 12টা পূৰ্ণিমা হয়, কিন্তু ইয়াৰ ভিতৰত সকলোতকৈ মহত্বপূৰ্ণ শাওন পূৰ্ণিমা তথা ৰাখি পূৰ্ণিমা বুলি মানা হয়, কাৰণ বেদ পুৰাণ অনুসৰি এই দিনটোত কৰা পূজা সাধনাৰ দ্বাৰা এজন ব্যক্তিয়ে স্বয়ং দেৱৰ দেৱ মহাদেৱ ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ আশীৰ্বাদ একেলগে প্ৰাপ্তি কৰিব পাৰে। পঞ্চাংগ অনুসৰি এইবাৰ শাওন পূৰ্ণিমা তথা ৰাখি পূৰ্ণিমা 8 আগষ্ট শুক্ৰবাৰে দিনৰ 2:12 পৰা আৰম্ভ হ'ব আৰু ইয়াৰ সমাপ্ত হ'ব 9 আগষ্ট দিনৰ 1:24। শাস্ত্ৰ অনুসৰি এই দিনটোত বহুতকেইটা যুগৰ সংযোগ ঘটিছে, যেনে বৃহস্পতি যোগ, শিৱ যোগ, ধন যোগ, নক্ষত্ৰ যোগ, অমৃত সিদ্ধি যোগ ইত্যাদি যুগৰ নিৰ্মাণ হৈছে। আৰু এনেকুৱা পূৰ্ণিমা তিথিৰ সময় সম্পূৰ্ণ 123 বছৰ পিছত আহিছে। আৰু এইটো দিনত কৰা পূজা সাধনা ক্ৰিয়াৰ দ্বাৰা যিকোনো ব্যক্তিয়ে ভগৱান বিষ্ণু, ভগৱান শিৱ শংকৰ আৰু মা লক্ষ্মীৰ আশীৰ্বাদ তৎক্ষণাত লাভ কৰিব পাৰে। আৰু বেদ পুৰাণত স্পষ্টভাৱে লিখা আছে যে শাওন মাহত ভগৱান শিৱ শংকৰ সন্তুষ্ট মনেৰে থাকে আৰু দুয়োখন হাতেৰে নিজৰ ভক্তসকলক কৃপা কৰে। আৰু যদি কোনো ব্যক্তিয়ে শাওন মাহৰ সোমবাৰে ব্ৰত ৰাখে, তেতিয়া সেই ব্যক্তিৰ বাবে স্বৰ্গৰ দুৱাৰ খোলা যায়। সেই ব্যক্তিয়ে স্বৰ্গত স্থান পায়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী, ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। শাওন পূৰ্ণিমা তিথিৰ দিনা যদি কোনোবা ব্যক্তিয়ে ব্ৰহ্ম মুহূৰ্তত বিচনাৰ পৰা উঠি কোনোবা পবিত্ৰ নদীত স্নান কৰি আহি গোটেই দিনটোৰ ব্ৰত ৰাখে, তেনেকুৱা ব্যক্তিয়ে ভগৱান বিষ্ণু, ভগৱান শিৱ আৰু মা লক্ষ্মীৰ বৰদান একেলগে প্ৰাপ্তি কৰে। যদি কোনোবা ব্যক্তিয়ে এনেকৈ আশীৰ্বাদ লাভ কৰে তথা বৰদান লাভ কৰে, তেওঁক কালেও একো কৰিব নোৱাৰে। সেই ব্যক্তিয়ে অজস্ৰ ধন সম্পত্তিৰ গৰাকী হ'ব পাৰে। কিন্তু কিবা কাৰণবশতঃ এই পূৰ্ণিমাৰ দিনা যদি আপুনি ব্ৰহ্ম মুহূৰ্তত উঠিব নোৱাৰে, যিকোনো পবিত্ৰ নদীত গৈ স্নান কৰিব নোৱাৰে, গোটেই দিনটোৰ ব্ৰত ৰাখিব নোৱাৰে, তেনেহ'লে এই পূৰ্ণিমাৰ দিনা আপুনি একটকীয়া কইনছ এটাৰে এটা সৰু উপায় কৰিব পাৰে। এই উপায়টো শিৱপুৰাণ অনুসৰি কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ জীৱনৰ পৰা সমস্ত প্ৰকাৰৰ দুখ কষ্ট দূৰ হৈ যাব আৰু আপোনাৰ যিবোৰ মনৰ কামনা আছে, যেনে ধৰক আপুনি বহুত বছৰৰ পৰা চাকৰিৰ সন্ধানত আছে, আপোনাৰ চাকৰি প্ৰাপ্তি হ'ব। আপোনাৰ বন্ধ হৈ থকা ব্যৱসায় আকৌ ভালদৰে চলিবলৈ আৰম্ভ কৰিব। আপোনাৰ জীৱনত ধন টকা পইচা অহাৰ ৰাস্তাবোৰ খোলা যাব। আপোনাৰ যিবোৰ টকা পইচা উপাৰ্জন হ'ব, সেই উপাৰ্জন আপোনাৰ বৃদ্ধি হ'ব। এই সময়ত আপুনি উন্নতি কৰাত কোনেও বাধা দিব নোৱাৰে। এতিয়া আপুনি ভাবি আছে চাগে, একটকীয়া এটা কইনছৰ উপায় কৰি কেনেকৈ ভগৱান শিৱ, ভগৱান বিষ্ণু তথা মা লক্ষ্মীৰ আশীৰ্বাদ পাব পাৰি। একটকীয়া কইনছটো ষ্টেইনলেছ ষ্টীলৰ বনোৱা হয়। ষ্টীল বৃহস্পতি গ্ৰহৰ কাৰক হয়, শুক্ৰ গ্ৰহৰ কাৰক হয়। বৃহস্পতি গ্ৰহটো এজন ব্যক্তিৰ ভাগ্য তথা ৰাহু কেতুৰ সৈতে জড়িত হৈ থাকে। এজন ব্যক্তিৰ ভাগ্য আৰু ৰাহু কেতুৰ নিয়ন্ত্ৰণ ভগৱান বিষ্ণুৰ হাতত থাকে। দ্বিতীয়তে, শুক্ৰ গ্ৰহটো ব্যক্তিৰ ধন সম্পত্তিৰ সৈতে জড়িত হৈ থাকে। যদি কোনোবা ব্যক্তিৰ কুণ্ডলীত শুক্ৰ গ্ৰহটো শক্তিশালী হয়, তেতিয়া তেনেকুৱা ব্যক্তি ধনী হোৱাত কোনেও বাধা দিব নোৱাৰে। সেয়েহে আপুনি যদি শাওন পূৰ্ণিমা তথা ৰাখি পূৰ্ণিমাৰ দিনা এটা একটকীয়া কইনছেৰে শিৱপুৰাণ অনুসৰি এই উপায়টো কৰে, তেনেহ'লে আপোনাৰ যি মনোকামনা আছে সেই সকলোবোৰ পূৰণ হৈ যাব আৰু আগন্তুক দিনত আপুনি সফলতা প্ৰাপ্তি কৰাত কোনেও বাধা দিব নোৱাৰে। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব
আহক এতিয়া উপায়কেইটা জানি লওঁ। সকলোতকৈ প্ৰথম উপায়টো হ'ল শুক্ৰ গ্ৰহক সন্তুষ্ট কৰাৰ মহা উপায়। যদি আপুনি বিচাৰে যে শুক্ৰ গ্ৰহই আপোনাক সহায় কৰক, টকা পইচাৰ ক্ষেত্ৰত আপুনি যিবোৰ সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তবোৰৰ দ্বাৰা আপুনি লাভৱান হওক, তেনেহ'লে এটা কথা বুজি লওক, শুক্ৰ গ্ৰহৰ নিয়ন্ত্ৰণ মা লক্ষ্মীৰ হাতত থাকে। আৰু যদি কোনোবা ব্যক্তিৰ শুক্ৰ গ্ৰহই তেওঁক সহায় কৰিবলৈ আৰম্ভ কৰি দিয়ে, তেনেহ'লে সেই ব্যক্তিয়ে অজস্ৰ ধনসম্পত্তিৰ গৰাকী হ'ব পাৰে। ইয়াত তেওঁক কোনেও বাধা দিব নোৱাৰে। আৰু যদি আপুনি বিচাৰে যে আপোনাৰ কুণ্ডলীত থকা শুক্ৰ গ্ৰহই আপোনাক সহায় কৰক, তেনেহ'লে মাত্ৰ এটা কাম কৰিব। ৰাখী পূৰ্ণিমাৰ দিনা ৰাতি ভালদৰে স্নান কৰি ল'ব আৰু 2টা 1টকীয়া কইনছ ল'ব। আপোনাৰ যি ঠাইত ঘৰৰ মন্দিৰ আছে, সেই মন্দিৰত যাব আৰু মন্দিৰত গৈ প্ৰথমতে এগছি ঘিৰ চাকি জ্বলাব। তাৰপিছত 1টকীয়া কইনছ 2টা হাতত লৈ মা লক্ষ্মীৰ বীজ মন্ত্ৰটো 11 বাৰ জপ কৰিব। কাৰণ মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ 11 নম্বৰটো বহুত প্ৰিয় হয়। মা লক্ষ্মীৰ বীজ মন্ত্ৰটো হ'ল ওম মহালক্ষ্মী নম, ওম মহালক্ষ্মী নম, ওম মহালক্ষ্মী নম। এনেকৈ আপুনি 11 বাৰ জপ কৰিব হাতত কইনছ 2টা লৈ। বীজ মন্ত্ৰটো জপ কৰা হোৱাৰ পিছত আপোনাৰ হাতত কইনছ 2টাৰ পৰা এটা কইনছ আপোনাৰ আলমাৰী নাইবা তিজোৰিত ৰাখিব, য'ত আপুনি টকা পইচাবোৰ জমা ৰাখে। আৰু দ্বিতীয়টো কইনছ আপুনি আপোনাৰ পাৰ্চত ৰাখিব। কেৱল পাৰ্চটো আপোনাৰ চামৰাৰ হ'ব নালাগিব। মাত্ৰ এইটো উপায় আপুনি যদি পূৰ্ণিমাৰ ৰাতি কৰিব পাৰে, তেনেহ'লে এই কইনছটোৰ দ্বাৰাই আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ কুণ্ডলীত থকা শুক্ৰ গ্ৰহ মজবুত হ'ব। শুক্ৰ গ্ৰহই আপোনাক সহায় কৰিবলৈ আৰম্ভ কৰি দিব। আপুনি ধন টকা পইচা সম্বন্ধীয় যিবোৰ সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তবোৰৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰিব। আপোনাৰ জীৱনত টকা পইচাবোৰৰ আগমন হ'বলৈ ধৰিব। টকা পইচাবোৰ আপুনি জমা ৰাখিব পাৰিব। আপুনি ধনী হোৱাত কোনেও বাধা দিব নোৱাৰে। পিছৰ উপায়টো হ'ল ভাগ্যই সংগ দিয়াৰ মহা উপায়। যদি আপোনাক দুৰ্ভাগ্যই লগ এৰি নিদিয়া হৈছে, আপুনি যিবোৰ কাম কৰে সেই কামবোৰত বহুত সমস্যা হয়, জীৱনত আপুনি সফলতা দেখিয়ে পোৱা নাই, তেতিয়া আপুনি বুজি লওক যে আপোনাৰ কুণ্ডলীত থকা বৃহস্পতি গ্ৰহই আপোনাক সহায় কৰা নাই। আৰু যদি আপুনি বিচাৰে যে আপোনাৰ ভাগ্য প্ৰবল হৈ যাওক, আপোনাৰ নৱগ্ৰহই আপোনাক সহায় কৰিবলৈ আৰম্ভ কৰক, আপুনি জীৱনত যি কাম কৰিব সেই কামতে আপুনি সফল হওক, তেনেহ'লে এটা কাম কৰিব। এই পূৰ্ণিমাৰ তিথিৰ দিনা এগছি ঘিৰ চাকি ল'ব, এটা 1টকীয়া কইনছ ল'ব, আপোনাৰ ঘৰৰ ওচৰত থকা আঁহত গছৰ ওচৰলৈ যাব। কাৰণ পূৰ্ণিমাৰ তিথিৰ দিনা আঁহত গছত ভগৱান বিষ্ণুৱে বাস কৰে। সকলোতকৈ প্ৰথমে আঁহত গছজোপাৰ গুৰিত ঘিৰ চাকি গছি জ্বলাই দিব। 1টকীয়া কইনছটো হাতৰ মুঠিত লৈ ভগৱান বিষ্ণুৰ বীজ মন্ত্ৰটো 11 বাৰ জপ কৰিব। বীজ মন্ত্ৰটো হ'ল ওম নমো ভাগৱতে বাসুদেৱায় নম, ওম নমো ভাগৱতে বাসুদেৱায় নম, ওম নমো ভাগৱতে বাসুদেৱায় নম। এনেকৈ আপুনি 11 বাৰ মন্ত্ৰটো জপ কৰিব। তাৰপিছত 1টকীয়া কইনছটো আপোনাৰ মূৰৰ ওপৰেৰে 7 বাৰ ঘূৰাই দিব। তাৰপিছত কইনছটো আঁহত গছজোপাৰ গুৰিত ৰাখি দিব। এইটো উপায় যদি আপুনি পূৰ্ণিমা ৰাতিৰ দিনা কৰিব পাৰে, তেনেহ'লে আপোনাৰ দুৰ্ভাগ্য সৌভাগ্যলৈ পৰিৱৰ্তন হৈ যাব। আপোনাৰ সকলোবোৰ সমস্যা এই 1টকীয়া কইনছটোৱে লগত লৈ যাব আৰু আপোনাৰ বৃহস্পতি গ্ৰহই আপোনাক সহায় কৰিবলৈ আৰম্ভ কৰি দিব। আপোনাৰ ভাগ্য প্ৰবল হৈ যাব। আপুনি যি কাম কৰিব সেই কামত আপুনি সফলতা প্ৰাপ্তি কৰিব পাৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।